যোৰাবাটৰ বানপানী প্ৰশাসনৰ উচ্ছেদ উচ্ছেদিতৰ হাহাকাৰ কিয় এজাক বৰষুণতেই বানত বুৰ যায় যোৰাবাটৰ কৃত্ৰিম বানৰ কাৰণ বিচাৰি পালে প্ৰশাসনে পদপথত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে কৃত্ৰিম বানপানী হোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা নলা নৰ্দমাৰ ওপৰত গঢ়ি উঠিছিল একাংশ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান নলাৰে পানী নিষ্কাশন নোহোৱাৰ বাবে কৃত্ৰিম বানপানী হোৱাৰ অভিযোগ এই অভিযোগৰ পিছতে আৰম্ভ হ'ল প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি যোৰাবাট বৰ্ণিহাট সংযোগী পথত অবৈধভাৱে গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ উচ্ছেদ অভিযান শেহতীয়াকৈ যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বাবে ৰাজপথতেই ডুব গৈছিল বিলাসী বাহন ব্যাহত হৈছিল যাতায়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছিল সাধাৰণ জনতাই যাৰ পিছত তৎপৰ হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন বৃহৎ নিৰাপত্তাৰক্ষী বাহিনী লগত লৈ সোণাপুৰ ৰাজহ চক্ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নেতৃত্বত প্ৰশাসনৰ একশ্যন ইয়াৰ পিছতেই হাহাকাৰ কোনোমতে ব্যৱসায় কৰি পেটৰ ভাত মুকলোৱা লোকৰ উচ্ছেদিতৰ আৰ্তনাদ আমি দুখীয়া মানুহ এতিয়া কি কৰিম বাজারটো লাগে আমি কালি মাছুল লৈ আছে সরকারের ডাকত আনিছো বাজারটো না ভাঙে এইটো কারণে মাছুল লৈ আছে মাছুলটো সঞ্জীৱ লৈ আছে এজন বঙালী ল'ৰা এজন হল অসমীয়া ল'ৰা সঞ্জীৱ বুলি কয় তেখেতে এদিন দোকান বনালে তেখেতে আমাৰ পৰা যদিও চৰকাৰৰ পৰা মই ডাক লৈছো তহঁতে মোক লছ কৰাই আছা আমি এদিন বন্ধ কৰিলে সঞ্জীৱ আৰু এজন বঙালী এজন দুজনে লৈ যায় এজন বগা কৰি এটা অলপ কলা কৰি কাটা কৰি দুজন দীপংকৰ আৰু সঞ্জীৱ কি বুলি কয় তহঁতে মাছুল দিব লাগিব আমি দি আছো আমাৰ ডাকটো আমি লৈছো এতিয়া তহঁতে চিন্তা কৰিব নালাগে এতিয়া ভাঙা নাযায় তেনেহলে আমাৰ চিন্তা নাই তেনেহলে আমাৰতো আগত কৰিব লাগে আৰু এইটো বজাৰ আগৰ পৰাই আছে ডাক লৈ আছে ৰেভিনিউ লৈ আছে আকৌ এইবিলাক হাগা মোটা পেচাবৰ কোনো মানে ফেচিলিটি নাই বাকীবিলাক পেচাব কৰিব যায় এই যে হোটেল মমতা হোটেলত বেলেগৰ বাউণ্ডাৰীত যায় হাগিবৰ কাৰণে পানী এটা সুবিধা নাই তেখেতে আমাৰ একো সুবিধা নাই জাবৰা তাবৰা য'তে পেলাব দে চেট কৰা এটা আমাক লাগে ছাৰ আমাক জাগা লাগে আমি এইটোৰ লগত আমাৰ ল'ৰা ছোৱালী পঢ়াই আছো আমি এইটোৰ লগত আমি জীৱন চলি আছে আমি এতিয়া নিদিওঁ এতিয়া আমি চৰকাৰক দিম লাগিলে আমি আমাৰ সৰু সৰু দোকান 30 টকা ইয়াতো লাগে 120 টকা কাৰোবাৰ 120 টকা কাৰোবাৰ 200 টকা কাৰোবাৰ 150 টকা কাৰোবাৰ 180 টকা মানে দোকানৰ ওপৰত ডিপেণ্ড কৰে আৰু আপুনি যে এইফালে পৰা আহিছে ছাগলী যে কাটে গেছ যে চিলিণ্ডাৰ ৰাখিছে তাৰ পৰা ইয়াৰ লৈকে মাথা লৈ লয় 200 মান হ'ব 200 মান ধৰক 200 ওপৰত এটা অলপমান চব্জি লৈ আহিলে তেখেতৰ পৰা 10 টকা সৰু দোকান লৈ কিনে 200 ওপৰত অলপমান যিটো চব্জি লৈ এইটো 200 টকা 10 টকা লয়টো কোনো যুক্তি কথা নহয় ৰেগুলাৰ আগত দিছিলে এটা ৰেগুলাৰটো নাইয়ে সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট টাইম 8